কৃষ্ণ প্ৰভু, হে ধৰ্মপ্ৰাণ ৰাইজ, ভকতবৃন্দ, আজি ভাগৱতৰ আন এটা আখ্যান। এই আখ্যানটো হৈছে যুধিষ্ঠিৰৰ ৰাজ্যলাভ আৰু ভীষ্মৰ মুখ্য উৎসৱ। এই আখ্যানটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথম চাৰিশাৰী মই সুৰ লগাই আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ পাছৰখিনি মই বাক্য আকাৰে কথাৰে আগবঢ়াম। আহকচোন ভাগৱতৰ মাজলৈ আগবাঢ়োঁ। প্ৰথম চাৰিশাৰী মই সুৰ লগাই আপোনালোকলৈ আগবঢ়াইছোঁ। কৃষ্ণ। গোত্ৰ হত্যা পাতকক ৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰভুধেন ভৈল মন স্থিৰ অধিক বুলন্ত কৰি কৃষ্ণক বিচাত বুজিলোহু সমস্তেতো মাৰকুট নাট কুৰুক্ষেত্ৰ যুদ্ধত গোত্ৰ হত্যা কৰা হ'ল। ইয়াৰ পাপত যুধিষ্ঠিৰৰ মন অশান্ত হৈ পৰিল। শ্ৰীকৃষ্ণই বাৰে বাৰে সান্তনা দিছে, কিন্তু মন শান্ত কৰিব পৰা নাই। ব্যাসদেৱেও ক'লে, যুদ্ধত গোত্ৰ হত্যা হ'লেও পাপ হ'ব নোৱাৰে। যুধিষ্ঠিৰে শ্ৰীকৃষ্ণৰ বুজনিত কুটনাটহে দেখা পালে। ব্যাসদেৱৰ বুজনিত যাগ যজ্ঞ কৰিলে শান্তি পোৱা যায় বুলিহে যুধিষ্ঠিৰৰ ধাৰণা হ'ল। শ্ৰীকৃষ্ণই পিতামহ ভীষ্মৰ দ্বাৰা যুধিষ্ঠিৰৰ মন শান্ত কৰাব পৰা যাব বুলি বন্ধু বান্ধৱৰ সৈতে যুধিষ্ঠিৰক লগত লৈ কুৰুক্ষেত্ৰ যুদ্ধভূমি পালেগৈ। শ্ৰীকৃষ্ণৰ লগত কুন্তীকে আদি কৰি নাৰীগণো কুৰুক্ষেত্ৰ পালেগৈ। মহাভাগৱত ভীষ্ম কুৰুক্ষেত্ৰত শৰসজ্জাত পৰি আছে। শ্ৰীকৃষ্ণ ভীষ্মৰ ওচৰলৈ যোৱাত দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ব্যাস, শুক, বশিষ্ঠ প্ৰমুখে ঋষিসকল ভীষ্মৰ আগত সমাজ পাতি বহিলগৈ। ভীষ্মই সকলোকে সম্ভাষণ জনালে। পাণ্ডৱসকলৰ লগত শ্ৰীকৃষ্ণক দেখা পাই ভীষ্মৰ নৱনিধি পোৱা যেন লাগিল। আনহাতে ভীষ্মৰ অৱস্থা দেখি কুন্তী, সত্যৱতী আদি নাৰীগণে কান্দিব ধৰিলে। ভীষ্মৰ অন্তৰ কঁপি উঠিল। কুন্তীক ভীষ্মই ক'লে, তোমাৰ পাঁচোটা পুত্ৰ কৃষ্ণৰ ভক্ত, তথাপিও তোমালোকে বহুত কষ্ট পালা। ধৃতৰাষ্ট্ৰই তোমালোকক বহুত কষ্ট দিলে। এয়া তোমালোকৰ প্ৰাপ্য নাছিল। এয়া কালেহে ঘটালে। এই সকলো নিকাৰ। কালৰ আগত কোনো তিষ্ঠিব নোৱাৰে। ধৰ্মৰাজ যুধিষ্ঠিৰ, গদাধৰ, ভীম, ধনুধাৰী অৰ্জুন লগত পৰম বন্ধু শ্ৰীকৃষ্ণ থকাৰ পাছতো তোমালোকক আপদে এৰা নাই। এয়া সকলো ঈশ্বৰৰ মায়া। বৰ্তমান ঈশ্বৰ মহাপুৰুষ দৈৱকী তনয় হিচাপে অৱতাৰ ধাৰণ কৰি আছে। ইয়াৰ পৰাই সৃষ্টি, স্থিতি, লয় কাৰ্য সমাপন কৰি আছে। কৌটি ব্ৰহ্মাণ্ডৰ নাথ মহাহৰি মায়া কৰি ছদ্মবেশে সকলোকে মুহি আছে। পাণ্ডুপুত্ৰ, তোমালোক মহাভাগ্যৱান। তোমালোকৰ ভক্তিত ঈশ্বৰক গৃহতে লগ পাইছা। এই বুলি সকলোকে শ্ৰীকৃষ্ণৰ ফালে আঙুলিয়াই দেখুৱালে। হেৰা পাণ্ডু সুতসকল,
তোমালোকে ভগৱানক কি কৰোৱা নাই? কেতিয়াবা ৰাজদূত হিচাপে পঠাইছা, কেতিয়াবা ৰথৰ সাৰথি হিচাপে ব্যৱহাৰ কৰিছা, কেতিয়াবা মন্ত্ৰণাদাতা হিচাপেও তোমালোকে শ্ৰীকৃষ্ণক পাইছা। এইবুলি ভীষ্মই পঞ্চপাণ্ডৱক ৰাজধৰ্ম, মুখ্য ধৰ্ম, দান ধৰ্ম আদিৰে মনৰ সংশয় ছেদ কৰিলে। তোমালোকে শ্ৰীকৃষ্ণক ভগৱান ৰূপে সেৱা কৰি থাকিবা। মোৰ প্ৰাণ ত্যাগৰ সময় আহি পৰিছে। এনে সময়ত ভগৱান নিজে আহি উপস্থিত হ'ল। হে কৃপাময়, মোক এই চেনেহ কৰিলা। মই তোমাক চতুৰ্ভুজ ৰূপতহে দেখা পাই আছোঁ। তোমাৰ অৰুণ চৰণ সুপ্ৰসন্ন মুখ দেখি মোৰ শৰৰ বিষবোৰ নাইকিয়া হৈ গ'ল। হে প্ৰভু, মই এই কলেবৰ এৰিলেও মোক উপেক্ষা নকৰিবা। ভীষ্মৰ ভক্তিত কৃষ্ণইও ভীষ্মৰ প্ৰতি আকুলিত হ'ল। হে ভকতসকল, মই ইয়াৰ পাছৰখিনি আপোনালোকক পদেৰে শুনাই দিছোঁ। শুনা সভাসদ পদ মহাভাগৱত, হৃদয়ত বিচাৰিক থাৰলৈ বাটত, ইশাস্তত কহে দেৱ এক নাৰায়ণ, তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন, আকৌ এক শৰণ নিশ্চয় চিত্ৰ কৰি, আতীয় প্ৰয়ায় তেজান তনাতাপতৰি, কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ, নাম মাত্ৰ ললে তৰি সংসাৰ সাগৰ, কৃষ্ণ মোৰ বন্ধু, কৃষ্ণ সুহৃদ নিশ্চয়, কৃষ্ণকে সে পাইলে অনু মাত্ৰ নাহি ভয়, এহি তত্ত্ব জানে যিটো সেহি মহাজ্ঞানী, সেহি মহাগুৰু, সেহি জনচক্ৰ পানী, হেন জানি ভকতিত কৰিও বিশ্বাস, অথিৰ জীৱন ধন জনগৃহ বাস, খনিকতো নাথাকে ঘৰ যে নচদ্ম, আৰু অৰ্থে নেৰি বা কৃষ্ণৰ পাদ পদ্ম, কাল জগৰে গিলে তিলেকে মৰণ, কৃষ্ণৰ চৰণে লৈও সতৰে শৰণ,
কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বসাৰ বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। হে ভকত বৈষ্ণৱসকল, মই এইখিনি গাই এইকাৰণে দিছোঁ, ইয়াৰ তত্ত্বখিনি আপোনালোকে শুনি নিজে নিজে অনুধাৱন কৰিবচোন। যুধিষ্ঠিৰৰ ৰাজ্যলাভ আৰু ভীষ্মৰ মুখ্য উৎসৱ ইমানতে শেষ হোৱা নাই। ইয়াৰ আৰু এটা অংশ আছে। এই দুলৰি অংশটো মই ইয়াৰ পাছৰ ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াম। আজি আধা আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু পদখিনি সুৰেৰে গাই দিলোঁ। নমস্কাৰ। কৃষ্ণ প্ৰভু কৃষ্ণ।